সামনাং এমই স্কুলৰ পৰা মিলন জয়ন্তীখন উদযাপন পতা হৈছে। এই মিলন জয়ন্তীত সকলো ৰাইজক আপুনি কি বাৰ্তা দিব বিচাৰিছে অসম চৰকাৰলৈ? ধন্যবাদ। চামলাং মধ্যমীয়া বিদ্যালয় আজি 65টা বছৰ অতিক্ৰম কৰিছে। এই 65 বছৰত আমি নীলম জয়ন্তী উৎসৱ হিচাপে আমি সমূহ ৰাইজে মিলি উদযাপন কৰিব ওলাইছোঁ। জয়তে প্ৰয়াত যিসকলে প্ৰতিষ্ঠাপক আছিল তেখেতসকললৈ মই আন্তৰিক শ্ৰদ্ধা নিবেদন জনালোঁ। আৰু লগে লগে এই সংস্কৃত যাত্ৰাৰ যোগেদি এই অঞ্চলটোত বিভিন্ন জাতি ধৰ্ম ভাষা নিৰ্বিশেষে আমি যে এক সমন্বয়ৰ হেতু গঢ়িবলৈ চেষ্টা কৰিছোঁ, আমাৰ এই চেষ্টা যাতে সফল হওক আৰু অদূৰ ভৱিষ্যতে আমি একত্ৰিত হৈ এক মহান জাতি হিচাপে যাতে আমি জীয়াই থাকিব পাৰোঁ তাৰ কাৰণে মই কামনা কৰিছোঁ। লগতে আমি অসম চৰকাৰসমূহলৈ আবেদন জনাব বিচাৰিছোঁ যে আমাৰ স্কুলবিলাকত যিবিলাক ন্যূনতম সা সুবিধাবোৰ থাকিব লাগে, এই সা সুবিধাবোৰ দিয়াৰ ব্যৱস্থা কৰিব লাগে। আৰু বিশেষকৈ মানে পানী যোগান, খোৱা বস্তু, তেলি ইত্যাদি আৰু বিজ্ঞানৰ সামগ্ৰীসমূহ এইবিলাক লৈ সকলোবিলাকক লৈ যাতে অসম চৰকাৰে আমাৰ সুবিধা আগবঢ়ায় তাৰ কাৰণে নীলম জয়ন্তী উদযাপন সমিতিৰ যোগেদি আমি আহ্বান জনাইছোঁ। ধন্যবাদ। আজি অসম চৰকাৰৰ পৰা অতিথি কাক আমন্ত্ৰণ কৰিছে? অতিথিসকলৰ ভিতৰত আজি মুখ্য অতিথি হিচাপে আহিব আমাৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, আৰু নিৰ্দিষ্ট বক্তাই আহিব ডক্টৰ শইকীয়া, আৰু ঠিক তেনেদৰে আমাৰ প্ৰায় মাননীয় মন্ত্ৰী ডাঙৰীয়া আহিব, আৰু আমাৰ লোকেল MLA সকল আহিব, আৰু বিভিন্ন সংগঠনৰ নেতৃত্ববৃন্দ আজি উপস্থিত হ'ব। আমি আশা কৰোঁ সকলোৰে বক্তব্যত শিক্ষাই যাতে আগস্থান পায় এই কথাটো যাতে প্ৰস্তাৱ তুলি ধৰিব, এই আশা ৰাখি আমি উদযাপন সমিতিয়ে আশা কৰিলোঁ। ধন্যবাদ। নমস্কাৰ। আজি আমি তিনিদিনীয়া কাৰ্যসূচীৰে যি চামনাং মধ্যমীয়া বিদ্যালয়ৰ নীলম জয়ন্তী আয়োজন কৰিছিলোঁ, আজি অন্তিম দিন। বিশাল শোভাযাত্ৰা এটা, প্ৰায় 6 কিলোমিটাৰ ৰাস্তা ৰাইজে, ছাত্ৰ ছাত্ৰীসকলে, শুভাকাংক্ষীসকলে খোজকাঢ়ি বিভিন্ন জাতি জনগোষ্ঠীৰ সাংস্কৃতিক বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা আয়োজন এতিয়া কৰি আছোঁ। প্ৰায় আমি 5 কিলোমিটাৰ ইতিমধ্যে খোজকাঢ়িলোঁ। শাৰী পাতি ধুনীয়াকৈ পৰিপাটিকৈ নিজৰ নিজৰ সংস্কৃতি প্ৰদৰ্শন কৰি খন্তেক পাছতে আমি চামনাং মধ্যমীয়া ইংৰাজী বিদ্যালয়ত উপস্থিত হ'ম। এই শোভাযাত্ৰাই এটাই বাৰ্তা দিছে যে ইয়াত বিভিন্ন জাতি জনগোষ্ঠীৰ এটা মিলনস্থলী হয়। ইয়াত পানীখোৱা গাঁও পঞ্চায়ত, চামনাং গাঁও পঞ্চায়ত, দুখন পঞ্চায়ত, এনেকুৱা দুখন পঞ্চায়ত, যি পঞ্চায়তত বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহ সমিল মিলে আজি বহু বছৰৰ পৰা বসবাস কৰি আছে। প্ৰত্যেকে নিজৰ নিজৰ সংস্কৃতি অব্যাহত ৰাখিছে, সাংস্কৃতিক প্ৰদৰ্শন তেখেতসকলে কৰি আছে। গতিকে মই এইটোৱে ক'ব বিচাৰোঁ যে ভৱিষ্যতেও যাতে ইয়াত যিখিনি অনুষ্ঠান আয়োজন কৰা হ'ব, সেই অনুষ্ঠানবোৰত এনেকৈ ৰাইজে ভাগ লয় আৰু এনেকৈ সমিল মিলে থাকে। ধন্যবাদ।